Hi guys, welcome to my channel. আজি আমি start কৰিম ratio and proportion part 3. Part 1 আৰু part 2 to চালে আপোনাৰ basic to অলপ clear হৈ যাব. So আজি আমি part 3 কৰিম. So let's start. First sum to hall. Rupees 4,600 is distributed among A, B, C, D. Such that B gets 20% less than A, B gets 1/3 less than C, but D get 33.33% more than C. Find the difference of A and D. So yate question to dise je ami ite start koru যে 4,600 rupees আমাৰ ওচৰত আছে সো আমি কি কৰিম ইয়াতে ডিস্ট্ৰিবিউট কৰিম A B C D আৰু কেনেকৈ ডিস্ট্ৰিবিউট কৰিম চাওক এবাৰ ইয়াতে লিখি লও এবাৰ কি দিয়া আছে such that B gets 20% less than A আৰু B মানে A less than 20% less than B কে A 20% sorry B gets B 20% less than A মানে B এ 20% কম পাব A কে সো এতিয়া আমি এনেকে B আৰু C লগত ৰিলেশন দিছে যে B get 1/3 of less than C B এ 1/3 কম পাব C কে and আৰু D আৰু C লগত ৰিলেশন দিছে যে 33% more pabo mane D e 33% more pabo seed ke right so ami etu keneke likhibo paru saok yate 20% likha ase right 20% buli gole ami ki ko 20% buli gole 20/100 percentage mane divided by 100 so ami yak eneke likhibo paru 1/5 right so ami 20% of 1/5 likhibo paru directly okay so 1/5 so yate ki dise je less than 1/5 tene hole ami ki likhim less than hole yate A 5 pabo aru B e 4 pabo mane ki korilu ami 5 to total hoy तो 5 or परा less माने आमी ए 1 दी इटू माइनस करिसु 4 जदि लेखा থাকিল হয় 20% more B get 20% more than A B ए जदि 8 के 20% बेसी पाले হয় तेने हले 5 plus 1 करी याते 6 लिखिलु হয় याते less पोर कारणे 5 ratio 4 ओके एटु आमी रेशियो जेतिया करू रेशियो जेतिया परसेंटेज यूज करू तेने हले ताक एनेके फ्रिक्शनत लई हे उपरटुर संख्या दी तलटुक आमी माइनस आरो प्लस करिम माइनस जेतिया लेस आरो प्लस जेतिया एड होय मींस मोर होय राइट सेम थिंग B gets 1/3 लेस देन C सीट के कम पाए देन C आमी की धरिम 3 धरिम आरो कम होৱাৰ কাৰণে আমি মাইনাস কৰিম ৰাইট 3 পৰা 1 গলে 2 ৰাইট আৰু ইয়াতে লিখি আছে D gets 33.33% more than C 33.33% মানে কি হয় 1/3 1/3 যদি আমি ডিভাইড কৰো 100 এৰে তেনে হলে 0.33 পাম আৰু হেতু মাল্টিপ্লিকেশন কৰিলে 100 দি 33.33 পাম So 1/3 value hoy amar het bilak janibo lagibo fraction or value man half 1/2 1/3 1/4 kiman hoy ebilak amar janibo lage right eneke apanaloke poribo fraction to half 1/3 1/4 till 20 loike 1/20 kiman hoy right so আমি এটু চাও যে এতিয়া 1/3 তার মানে হলে D gets 1/3 33% মানে 1/3 more than C seed ke D e বেশি পায় তো আমি এটু এনেকে লিখিব পারিম যে আমি যদি ইয়াক C যদি 3 ধরু তেনে হলে হি এটা বেশি পালে মোর আছে তো প্লাস হৈ যাব এটু 4 right so আমি এটুক এনেকে লিখিলু তো ইয়াৰ মাজত আমাৰ ৰিলেশন নাই right আমি এটু এতিয়া A B C D ৰ পাৰ্ট বিলাক উলাব লাগিব right তাৰ পাছতহে আমি ডিফাৰেন্স উলাব পাৰিম so আমি এটু কেনেকে উলাও চাও
এতিয়া আমি দুটা দুটাকে কৰোঁ ৰাইট ডাইৰেক্ট তো তিনিটা প্ৰব্লেম হয় সো দুটা দুটাকে কৰিম সো এ বি সি ৰাইট আমাক এৰ ভ্যালু দিয়া আছে 5 বিৰ ভ্যালু দিয়া আছে 4 ওকে আৰু ইয়াতে কি দিয়া আছে বিৰ ভ্যালু আছে 2 আৰু সিৰ ভ্যালু দিয়া আছে 3 right so আমাক কি কৰিব লাগে b2 ইকুৱেল কৰিব লাগে b2 ইকুৱেল কৰাৰ কাৰণে ইয়াতে 4 ইয়াতে 2 so আমাক a2 2 দি মাল্টিপ্লিকেশন কৰিম দেন আমি নতুন ৰেশিও কি পাম 4 আৰু 3 2 যা 6 right so আমি কি পালু তেনে হলে টোটাল 5 a2 4 থাকিল 4 কৰি দিলু আৰু এটো 6 হল so a b c আমি 5 4 6 হৈ গল right so এতিয়া আমাক কি কৰিব লাগে c আৰু d ৰ লগত কৰিব লাগে so আমি এতিয়া যদি a b c আৰু ইয়াতে d বহাই দিউ so আমি কি লিখিম ইয়াতে 5 4 6 right আৰু c আৰু d কি লিখিম 3 আৰু 4 c আৰু d লিখিম কি 3 আৰু 4 ইয়াতে মই লিখি দিউ ইয়াতে a b c d right a b c ৰ ভ্যালু পাই গলো আমি 5 4 6 আৰু c আৰু d ৰ ইয়াতে কি মান আছে 3 4 right so আমি কি কৰিব লাগে c টু সেম কৰিব লাগে সেম কৰাৰ কাৰণে 6 আছে ইয়াতে 3 6 বনাৰ কাৰণে 2 দি মাল্টিপ্লিকেশন right so আমাৰ কি হ'ব দেন ইয়াতে এটো ইয়াতে লিখি দিউ 6 আৰু ইয়াতে কিমান হ'ব 4 দি 8 right so আমাৰ কি হল a তো 5 এ আছে b তো চেঞ্জ হোৱা নাই 4 এ আছে c ইয়াতে 6 ইয়াতে 6 সেম 6 হৈ গল আৰু d কিমান হল 8 so আমি কি পাই গলো a b c d ৰ ভ্যালু right so what is the difference of a and d so এটো আমি হে পার্ট হে পালু so আমাৰ এতিয়া কি উলাব লাগে ডিফারেন্স ইহঁতৰ right তো আমি এতিয়া কি কৰো ফার্স্ট আমি কি কৰো ইহঁতক এড কৰো যেনেকৈ আগতে কৰিছিলো 5x + 4x + 6x + 8x right equal to আমাক টোটাল কিমান দিয়া আছে 4600 right so আমি এটো টোটাল কিমান হয় টোটাল কৰিলে এটো 23 হয় right 23x = 4600 আৰু x = 23 দি গলে কিমান বাৰ যায় দুবাৰ যায় so 200 right আৰু এটো ডিফারেন্স কিমান a আৰু d ডিফারেন্স টু যদি ওলাও a আছে 5 আৰু d আছে 8 so ইয়াৰ পৰা এটো মাইনাস কৰিলে কিমান হয় a - d then 3 উলাই right 3 আৰু x to মানে total মানে 200 into 200 then কিমান হয় 600 ডিফারেন্স হয় so আমাৰ আনসার টু কি 600 বুজি পাইছে ইয়াতে আমি কি কৰিলো ফার্স্ট তো আমাক এটো রিলেশন টু কি দিছে এটো লিখিব লাগিব so তাৰ পাছত আমি a b c ৰ উলালো দুটাকে দেন আমি c আৰু d ৰ পাছত উলালো so a b c টোটাল আমি উলালো উলাৰ পাছত ইয়াতে কি দিয়া আছে আমাৰ টোটাল টু দিয়া আছে so টোটালৰ পৰা আমি এটো এটা পার্ট উলালো যে ইয়াতে কিমান কে আছে তাৰ পাছত আমি কি কৰিলো ইহঁত দুটা ডিফারেন্স উলালো 5 আৰু 8 ৰ ডিফারেন্স উলালো ডিফারেন্স 3x রাইট x ৰ ভ্যালু আমাৰ 200 তো 600 আর आंसर ওকে সো নেক্সট কোশ্চেনত যাও কি লিখা আছে এ ভেসেল কন্টেইন 60 লিটাৰ মিক্সচাৰ অফ সুগাৰ এন্ড ওয়াটাৰ এটা ভেসেলত এটা কন্টেইনাৰত কি আছে 60 লিটাৰৰ মিক্সচাৰ এটা আছে সুগাৰ আৰু ওয়াটাৰৰ in which percentage of sugar is 14% so 40% of sugar আছে then remaining কিমান থাকে 60% water থাকে how much sugar should be added to it so that percentage of sugar become 70% কিমান sugar add কৰিলে percentage to sugar ৰ 70% হৈ যাব right এটো আমি কৰো এতিয়া so এটা কন্টেইনার আছে তাতে 60 লিটাৰৰ মিক্সচাৰ এটা আছে কি মিক্সচাৰ আছে ইয়াতে এটা আছে সুগাৰ আৰু এটা ওয়াটাৰ ৰাইট তো আমি এটো এনেকে লিখিব পাৰো সুগাৰ ইজ টু ওয়াটাৰ ইকুয়াল টু কিমান দিয়া আছে আমি এতিয়াই কলো 40% যদি সুগাৰ থাকে ৰিমেইনিং কিমান থাকে 60% ওয়াটাৰ থাকিব ওকে
তো 60% ৱাটাৰ থকাৰ পাছত এতিয়া আমি এনেকৈ লিখিব পাৰিম এইটো 0 0 কেনসেল আৰু 2 2 কেনসেল কৰিলে কিমান হয় 2 2 যা 4 2 3 যা দেন 2:3 এইটো আমাৰ ৰেশিও হয় সুগাৰ আৰু ৱাটাৰ ইনিশিয়াল ৰেশিও ৰাইট ইয়াতে কি দিছে আমাক ফাইনাল এটা মিক্সচাৰ বনাব লাগে ফাইনাল মিক্সচাৰটোত কিমান আছে 70% যদি সুগাৰ আছে আৰু ৰিমেইনিং 30% কিমান ৱাটাৰ আছে ৰাইট সো এইটোকো যদি আমি কেনসেল কৰো 0 0 তেনেহলে কি হয় 7:3 সো এইটো আমাৰ ইনিশিয়াল আৰু এইটো আমাৰ ফাইনাল ৰাইট এইটো আমাৰ ফাইনাল আৰু এইটো আমাৰ ইনিশিয়াল তো ইয়াতে কি দিছে আমাৰ সুগাৰ হে এড হৈছে हाँ वाटर तो एड हुआ नहीं सो आमी चेक करिब লাগিব वाटर टू सेम আছে না নাই যে वाटर सेम আছে सो আমাৰ কি হৈছে খালি সুগাৰ এড হৈছে 2 ৰ পৰা 7 হৈছে ৰাইট 2 ৰ পৰা 7 হৈছে তো মানে 5 ইউনিট এড হৈছে তো আমি কি জানো যে আমাৰ ওচৰত কি দিয়া আছে 2 + 5 ইউনিট ইকুয়াল টু 60 লিটাৰ অলৰেডি আমাক দিয়া আছে ৰাইট সো 1 ইউনিট মানে কিমান হয় 1 ইউনিট So 1 unit mane 12 5 12 je 60 right so ami eta eitu janu then yate ki dia ase mane actually yate dia ase je mane what sugar already dia ase 2 unit means 2 unit mane yate ami likhibo pari eneke 24 liter already ki ase sugar ase so ami etia 7 hol then 7 unit kiman hol tar pisot 7 hol 7 84 right liter sugar hol right so yate ki hol 5 unit means 60 liter 60 liter add hol right to ami eneke etia iman kini nilikhi tar mane buji pale je yate kiman add hoise 60 liter add hol right So আমি ইমান ডাঙৰ কে নেলিখি আমি ডাইৰেক্ট লিখিব পাৰি যে ইয়াতে আমাৰ অলৰেডি উলাই গৈছে যে 5 ইউনিট ইকুয়াল টু 60 লিটাৰ 1 ইউনিট মানে 12 লিটাৰ সো আমাক কি দিছে 5 ইউনিট টু কিমান হয় দেন 60 লিটাৰ ৰাইট এইটোৱে আমাৰ আনসাৰ হয় আমি জাস্ট মানে ইয়াতে ভ্যালু টু পুট কৰিলে বুজি পালে হয় মানে কিমান হয় যেনেকে ওয়াটার আমাৰ কিমান দিয়া আছে 1 ইউনিট 12 দেন ইয়াতে কিমান আছে 3 ইউনিট তার মানে 36 লিটার ওয়াটার দিয়া আছে রাইট সো ওয়াটার তো চেঞ্জ হোৱা নাই আমাৰ কি চেঞ্জ হৈছে সুগার টু তো আমি এনেকে কৰিব পাৰি রাইট এতিয়া আমি নেক্সট কোশ্চেন কৰো এটু কি দি আছে এবিলাক সিম্পল के क्वेश्चन আছে হৰু হৰু চাওক হা ইয়াতে কি আছে in a mixture 45 liter mixture of milk and water the ratio of milk and water 2:1 ইয়াতে এটা mixture আছে 45 লিটাৰৰ ৰাইট এটা mixture আছে milk আৰু waterৰ mixture আছে তো আমাক কি দিছে উলাব milk and water 2:1 तो milk আমি লিখি লও 2:1 already দিয়া আছে so when some quantity of water added the mixture অলপ কি হল when some quantity of water অলপমান এড কৰা হল right water এড কৰাৰ পাছত কিমান water এড কৰা হৈছে আমি নাজানো তাৰ পিছত ৰেশিও টু কিমান হল 1:2 right then quantity of water added the water or quantity kiman add korile ami 1:2 ratio to pam hetu hol amar question right to etia ami ki koribo lage so yate eta sabo je yate water add korise milk to same ase milk to change hua nai right so milk ami same rakhibo lagibo तो सेम रखार आगर सामटू जेनेके देखिছিলে অলরেডি সুগার টুথ এড হইছে ওয়াটার টুথ এড একো করা নাই সো ওয়াটার টু সেমে আছে রাইট সো আমি সাবলে আমি চাইছো যে আগত সেম ওয়াটার আছিল সো ইয়াতে চাওক সেম নাই ইয়াতে মিল্ক টু ডিফারেন্স হৈ আছে সো আমি এতিয়া সেম কৰিব লাগিব কাৰণ ওয়াটার হে এড হইছে মিল্ক তো এড হোৱা নাই সো আমি এটু 2 দি ইনটু মাল্টিপ্লিকেশন কৰিব লাগিব সো 2:4 রাইট সো ইয়াতে চাওক এতিয়া মিল্ক টু সেম আছে খালি water change होइसे so water to किमान हल 3 unit
ৰাইট ইয়াতে 3 ইউনিট এড হৈছে তো আমি এতিয়া যদি ইউনিট ওলাও চাওক 2 + 1 3 ইউনিট অলৰেডি আমাক দিয়া আছে কিমান 45 লিটাৰ 3 unit equal to 45 liter then 1 unit equal to 15 liter right 15 liter amak already diya ase so amak ki dise etia 3 liter to ulab 3 unit kiman hoy 3 unit mane 45 liter add hoise water so amar answer to ki answer hol 45 liter water add hol বুজি পাইছে নহলে আপুনি এনেকেও কৰিব পাৰে ইয়াতে মানে 1 ইউনিট মানে কি দিয়া আছে 1 ইউনিট টু 15 লিটাৰ হয় আৰু ইয়াতে কিমান হলে 4 ইউনিট 4 হৈ গল 4 মানে 4 ইনটু কিমান আমি উলালো 1 ইউনিট মানে 15 ইয়াতে দেন 4 হলে 4 15 যা 45 সরি 60 হলে দেন 60 পৰা 15 গলে কিমান হয় 45 আমাৰ আনসাৰ আমি দেন তাতকে ডাইৰেক্ট কৰিব পাৰো যে কিমান ইউনিট চেঞ্জ হল 1 আছিলে 4 হল 2 দি মাল্টিপ্লাই কৰাৰ পাছত 1 আছিলে 4 হল কিমান 3 ইউনিট তেলে আমি আগত পুৰাণটো চাই যেতিয়া ইউনিট উলাব পাৰিম তেনে হলে 1 ইউনিট মানে 15 3 ইউনিট 45 হৈ গল এটো ইজি হয় সাম so a is to b equal to c is to d equal to e is to f equal to 1 is to 2 then 3a plus 5c plus 7e is to 3b plus 5d plus 7f is yate saita option dia ase so ami etu keneke likhibo paru according to question a by b equal to c by d equal to e by f equal to half right so ami etu enekeo likhibo parim yate saw 3 3 5 5 7 7 already diyai ase then 3a by 3b 3 cancel korile a by b equal to 3c by 3d equal to 3e by 3f right so ami etu enekeo likhibo paru 3a plus sorry yate moi bhul likhisu sorry ha etu 5 ase yate 5 ase yate 5c 5d aru yate 7e aru 7f ase so 5c plus 7e yate 3b plus 5d plus 7f right yetu ami ki likhibo paru half right etu add korileo etu half e thakibo right yate ratio di dise all are equal to half so half amar answer hoy 1/2 okay eti etu sum koru etu ki dia ase likha ase ki a if a is to b plus c 5 is to 7 and b is to a plus c equal to 7 is to 11 then a is to b is to c mane a b c value ulabo lage right so eti ami keneke koru a is to b plus c 5 is to 7 right aru yate ki ase 5a plus c equal to 7 is to 11 so ami eta bostu sao a b c er value dutai same hobo lage right yateo same hobo lagibo yate same hor karone ki hobo lagibo yate ki ase total kiman hoy 12 hoy right aru yate kiman ase 7 plus 11 equal to 18 right so ei dutak ami same keneke korim same LCM lobo lage LCM jodi lo ami 12 into 18 or so 2 6 hoy 2 and 9 hoy yate okay then 3 2 ja and 3 3 ja right kiman hoy tene hole 2 3 ja 6 2 ja 12 and 12 3 ja 36 right to amar LCM value kiman hoy 36 to 36 korar karone yate ami ki korim 12 into 3 di multiply korim right 12 3 ja 36 aru 18 2 di multiply korim 18 2 ja 36 right तो এতিয়া আমি কি কৰো এটু রেশিও দেন ইয়াক ইনটু কৰিলে মানে এই দুটা রেশিও কো মাল্টিপ্লিকেশন কৰিব লাগিব দেন নিউ কি হ'ব আমাৰ a is to b plus c
দেন 5 দি ইনটু কৰিলে 5 3 5 যা 15 is to 21 right and আৰু এটো কি হয় b a plus c যদি কৰো 7 2 যা 14 and 11 2 যা 22 আমাৰ নিউ ৰেশিও উলাল ৰাইট ইয়াতে আমি গম পাই গলো a ৰ ভ্যালু কিমান হয় 15 b ৰ ভ্যালু কিমান হয় 14 c ৰ উলাব লাগে c ৰ আমি এটো ৰিলেশন দি উলাব পাৰো b plus c equal to 21 right then c equal to কি হয় 21 minus b b মানে b ৰ ভ্যালু কি 14 right 14 then 21 minus 14 equal to 7 then c ৰ ভ্যালু 7 এটো আমাৰ আনসার দেখিছে এতিয়া নেক্সট ইয়াতে কি আছে if 80 liters mixture of milk and water contains milk and water in a ratio 7:2 ঠিক আছে এটা কন্টেইনাৰত 80 লিটাৰৰ মিক্সচাৰ আছে ওকে মিল্ক আৰু ওয়াটাৰৰ মিক্সচাৰ আছে মিল্ক আৰু ওয়াটাৰ আমি মিক্স কৰি এটা কন্টেইনাৰত আমি 80 লিটাৰৰ এটা মিক্সচাৰ এটা ৰাখিছো মিহল কৰি ৰাখিছো মিল্ক এন্ড ওয়াটাৰেৰে কিমান ৰেশিও দি আছে 7:2 দেন আমি লিখো মিল্ক এন্ড ওয়াটাৰ 7:2 আমি ৰাখিছো if 8 liter of mixture replaced by an 8 liter of water add মানে 8 লিটাৰৰ এটা 8 লিটাৰ 80 পৰা আমি এতিয়া কি কৰিম 8 লিটাৰৰ মিক্সচাৰ উলাই দিম 8 লিটাৰ 80 পৰা 8 লিটাৰ যদি যায় তেনে হলে কিমান হয় 72 লিটাৰ আমাৰ ওচৰত মিক্সচাৰটো থাকে তা আপোনাৰ ঘৰত যদি আছে 2 লিটাৰ মিল্ক আৰু 2 লিটাৰ ওয়াটাৰ দেন কিমান হয় টোটাল মিক্সচাৰ 4 লিটাৰ মিল্ক আৰু ওয়াটাৰৰ মিক্সচাৰ আছে আপুনি কাবাক যদি 2 লিটাৰ দি দিয়ে তেনে হলে আপোনাৰ তাতে 2 লিটাৰ থাকিব ৰাইট তো এনেকে মই কৰিলো বাট ইয়াৰ ৰেশিও সেম থাকিব 7:2 মিল্ক এন্ড ওয়াটাৰৰ হেতু তো গম পায় ৰাইট কাৰণ আপুনি 2 লিটাৰ মিল্কৰ লগত 2 লিটাৰ ওয়াটাৰ যদি মিক্স কৰিছে 4 লিটাৰ মিক্সচাৰটো হোৱাৰ পাছত আপুনি কাবাক যদি 2 লিটাৰ দিছে আৰু 2 লিটাৰ আপোনাৰ লগত যদি আছে হেতু সেম মিক্সচাৰে থাকিব বেলেগ তো না থাকে এই কাৰণে যেতিয়াই সব এটা মিক্সচাৰৰ পৰা আপুনি যদি ৰিপ্লেস কৰে হেতু ৰেশিও সেম অলৱেজ সেম থাকে ৰেশিও কাৰণ আমি মিক্সচাৰটো সেমে থাকে ইয়াতে এড এতিয়াও একো কৰা হোৱা নাই সো ইয়াতে কি আছে মিল্ক এন্ড ওয়াটাৰ সেম আছে তো আমি এটু লিটাৰত উলাব পাৰো সো 72 ৰেশিও কিমান দিয়া আছে সো ইয়াতে এটু কেনেকে কৰিব পাৰি 7 আৰু 2 মানে 9 ইউনিটক 72 লিটাৰ ৰাইট সো 1 ইউনিট কিমান হয় 8 লিটাৰ 72 ডিভাইডেড বাই 9 হলো 9 8 যা 72 ৰাইট সো এতিয়া আমি ক'ব পাৰো যে ইয়াতে 8 দি মাল্টিপ্লাই কৰিম আৰু ইয়াতেও 8 দি মাল্টিপ্লাই কৰিম সো 7 8 যা কিমান হয় ইয়াতে মাল্টিপ্লাই কৰিলো হা কৰি লিখিলো 7 8 যা 56 আৰু ইয়াতে কি হল 16 লিটাৰ এটু কিমান এটু কি হল এটু মিল্ক আৰু এটু ওয়াটাৰ এটু আমাৰ ওচৰত এতিয়া আছে রাইট এটু 8 লিটাৰ মিক্সচাৰ আমি ৰিপ্লেস কৰাৰ পাছত আমাৰ ওচৰত মিল্ক আছে 56 লিটাৰ আৰু ওয়াটাৰ আছে কি 16 লিটাৰ ইয়াতে কি দিছে আকৌ 8 লিটাৰ ওয়াটাৰ এড কৰিব দিছে 8 লিটাৰ তো ইয়াতে আমি 8 লিটাৰ ওয়াটাৰ এড কৰো মিল্ক তো কোৱা নাই এড কৰিব খালি ওয়াটাৰ হে এড কৰিব দিছে দেন ফাইন্ড দা নিউ ৰেশিও তেনে হলে আমি মিল্ক তো সেমে ৰাখিম ৰাইট মিল্ক তো সেমে ৰাখিম আমি মিল্ক হল 56 লিটাৰ আৰু ওয়াটাৰ তো আমি কি লিখিম এতিয়া ইয়াত 24 16 plus 8 24 লিটাৰ ৰাইট এটু আমি যদি ডিভাইড কৰো 8 দি তেনে হলে কিমান আহে 7:2 এটুকো 8 দি ডিভাইড কৰিলে 7:3 রাইট সো আমাৰ নিউ ৰেশিও কিমান হল 7:3 সো ইয়াতে এটা বস্তু মনত ৰাখিব যেতিয়াই আমি ৰিপ্লেস কৰো কিবা এটা মিক্সচাৰ আছে আমাৰ ওচৰত 100 লিটাৰৰ মিক্সচাৰ আছে মিল্ক আৰু ওয়াটাৰৰ
milk and water ইয়াতে 5:5 से हाँ ইয়াতে 5 रेशियो ইয়াতে 50% আছে মিল্ক আৰু 50% ওয়াটাৰ আছে ইয়াক যদি আমি মাইনাস কৰো 30 লিটাৰ আমি এটো ৰিপ্লেস কৰি দিলু ৰিমেইনিং যে 70 লিটাৰ আপোনাৰ ওচৰত থাকিলে তাতেও সেম ৰেशियोয়ে থাকিব যে 5:5 ইয়াতে সেম থাকিব যিমান টাইম লৈকে আমি কিবা এড নকৰো মানে ওয়াটাৰ বা মিল্ক এড নকৰা লৈকে মিক্সচাৰটো সেমে থাকিব চেঞ্জ নহয় আমি যদি কম ইয়াতেও সেম থাকিব আৰু 30 লিটাৰতো ৰেशियोটো সেম থাকিব 5:5 ৰাইট ইয়াতে সেম থাকে এটো এটা মেইন কথা হয় মনত ৰাখিব ঠিক আছে এটো আমাৰ লাষ্ট সাম এটো কৰো আমি কি আছে ইন এ কন্টেইনাৰ 60 লিটাৰ অফ মিক্সচাৰ অফ মিল্ক এণ্ড ওয়াটাৰ ইজ ৰেशियो 3:2 এটা কন্টেইনাৰত 60 লিটাৰৰ কি আছে মিল্ক এণ্ড ওয়াটাৰ আছে 3:2 right then find how much water should be added to make this ratio is 2:3 then kiman water add korile water kiman add korile amar ratio to change hoy 2:3 hoy jay so eti ami etu keneke korim to amak yate ki dise yate ekdom simple sum hoy yate ki dise amak water add koribo dise milk to same ase so ami মিল্কক সেম রাখার কারণে ইয়াতে 2 দি ইনটু হবো আর ইয়াতে 3 দি ইনটু হবো রাইট সো ইয়াতে আমি 2 দি মাল্টিপ্লাই করিম আর ইয়াতে 3 দি মাল্টিপ্লাই করিলে মিল্ক টু সেম হবো দেন মিল্ক এন্ড ওয়াটার কিমান হয় 2 * 6 এন্ড 2 * 4 6 আৰু 9 right so amar milk same thakil right amar water to he add hoise water kiman add hol amar 5 unit water add hol so amar ki di ase 60 liter of mixture of so yate 60 liter mane amar 8 dutar unitor value di ase purana tu nasabo nutun ratio bonwa loge loge ei agor ratio to pahuri jabo etu kiman di ase 6 + 4 mane 10 unit 10 unit equal to 60 liter then 1 unit kiman hoy 6 right 6 liter to amak kiman dia ase 5 unit ulabo dise right 5 unit to ula to 30 liter amar answer hoy 30 liter add korile ratio to change hoy 30 liter water add korile ratio 2:3 হয় এটো আমি শর্টকাট এনেকে কৰিব লাগিব যেতিয়া আমি ওয়াটার এড কৰিছো তেতিয়া মিল্ক টু সেম ৰাখিম যেতিয়া আমি মিল্ক এড কৰিম ওয়াটার টু আমি সেম কৰিম কৰাৰ পাছত যেতিয়া আমাৰ যেটো ভ্যালু দি আছে আমাৰ ইনিশিয়াল ভ্যালু দি আছে 60 লিটাৰ ৰেशियो কি দি আছে 2:3 সো আমি তাৰ পৰা ভ্যালু টু উলাব পাৰিম ইউনিট টু উলাব পাৰিম তাৰ পিছত এড কৰি দিম যে কোনটো বিচাৰিছে ওকে এটো আমি আৰু এটা মেথডতো কৰিব পাৰো এটো আৰু এটা মেথড চাও যে আমাক ইয়াতে দিয়া আছে মিল্ক এন্ড ওয়াটার কিমান 3:2 রাইট ইয়াতে মিল্ক এন্ড ওয়াটার দিয়া আছে 60 লিটারত রাইট টোটাল কিমান আছে 60 লিটার সো আমি ইয়াতে মিল্ক আৰু ওয়াটার টু উলাব পাৰো মিল্ক টু উলাবৰ কাৰণে কি হয় মিল্ক টু আমি এতি কেনেকে উলাব পাৰিম 5 = 60 দেন 1 = কিমান হয় 5 = 60 1 = 12 right 12 then ইয়াতে 3 দি ইনটু কৰিলে আমি দুটা এড কৰি আছো আগত জেনেকে কৰিছিলু সাম বিলাক 1 = 12 then ইয়াতে 3 12 যে কিমান হয় 36 মিল্ক হল আৰু ওয়াটার কিমান হল ওয়াটার 12 * 2 ওয়াটার 12 * 2 means 24 লিটার রাইট ইয়াতে কি দিছে আমাক নিউ রেশিও দিছে 2:3 হ্যাঁ আৰু কি কৰিছে ওয়াটার এড কৰিব লাগে সো আমি কি কৰিম 36 তো মিল্ক সেমে থাকিব ওয়াটার কি আছে সরি হ্যাঁ 24 লিটার 12 2 * 24 লিটার সো ওয়াটার কি আছে 24 প্লাস আমি কি কৰিব লাগে এতিয়া আমি নাজানো কিমান এড কৰিব লাগে ওয়াটার রাইট আমি এনেকে লিখি ইকুয়াল টু 2/3 লিখিব পাৰো মানে বুজি পাইছা না মিল্ক আৰু ওয়াটার টুৰ ৰেशिও দি আছে তাৰ পৰা আমি এটু লিটাৰত কনভার্ট কৰিলু যে ইয়াতে আমাৰ ওচৰত 36 লিটাৰ মিল্ক আছে আৰু ওয়াটার টু 60 ৰ ভিতৰত 36 মিল্ক আছে আৰু ওয়াটার আছে 24 লিটাৰ সো আমি জানো মিল্ক 36 আছে আৰু ওয়াটার 24 + x আৰু কিছু ওয়াটার এড কৰিলে ইয়াতে ৰেशिও টু নিউ ৰেशिও বিকাম 2:3 সো আমি এটু ক্যান্সেল কৰো যদি 2 দি
আৰু এইটো 36 দি 18 হয় দেন আমি এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব তো ইয়াতে কি কৰিম 3 * 18 3 * 18 হল 54 ইকুয়াল টু ইয়াতে কি থাকিব ইয়াতে তো 1 আছে অকল সো 24 plus x right তো ইয়াৰ পৰা আমি x ৰ ভ্যালু উলাব পাৰো দেন 54 minus 24 means 30 liter so 30 liter air water add কৰিব লাগিব সো আপোনালোকে এবাৰ কি কৰিব কোশ্চেন বিলাক চাব চাই এটা সাম কৰি ভিডিওটো পজ কৰি আকৌ নিজে কৰা ট্ৰাই কৰিব তেনেহলে সাম বিলাক আপুনি কৰিব পাৰিব কাৰণ সবে সাম সেমে হয় অলপ অলপ কিবা কিবি ডিফাৰেন্স আছে সো গাইস আপোনালোকৰ যদি ভাল লাগে চ্যানেলটো প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰিব ওকে দেন টিল দেন বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং